ইতিমধ্যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ডিফু সমষ্টিটো ভোট গ্ৰহণ আৰম্ভ হৈছে আৰু কিছু সময়ৰ পূৰ্বে ডিফুৰ ৰংনিহাং LP স্কুলৰ বাওঁ দিশৰ যি ভোটকেন্দ্ৰ এই ভোটকেন্দ্ৰত ভোট প্ৰদান কৰিছে ডিফু সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিশ্চয় টেৰাংপিয়ে। আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। তেওঁৰ ভোট দানৰ পিছত তেওঁ যি মন্তব্য আগবঢ়াইছে সেই সন্দৰ্ভত আমি কিছু কথা জানিম। কাৰ্বি আংলং আৰু ডিফু এৰিয়াৰ বাসিন্দাৰ কাৰণে আৰু কি ক'ব বিচাৰে আপুনি? ৰিলেক্স হৈছোঁ আৰু থেংক ইউ। বাইদেউ আপোনাৰ জয় কিমান নিশ্চিত বুলি ভাবে আপুনি? 100%। আৰু কাৰ লগত কণ্টেষ্ট হ'ব বুলি ভাবিছে? অবভিয়াছলি এইটো কণ্টেষ্টটো হ'ব আৰু ইলেকশ্যন বুলি ক'লে যিকোনো প্ৰাৰ্থীৰ লগত আৰু থেংক ইউ বাইদেউ। হয়, এয়া আছিলে ডিফুৰ বিজেপি প্ৰাৰ্থী নিশ্চয় টেৰাংপি আৰু তেওঁ ভোট প্ৰদান কৰি তেওঁ ভোটকেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই আহিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু এটা কথা ক'ব লাগিব যে ডিফু, বোকাজান আৰু হাওৰাঘাট এই তিনিটা কাৰ্বি আংলঙৰ বিধানসভা সমষ্টিত পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে সকলো স্থানতে সুকলমে ভোটগ্ৰহণ হৈ থকা কথা জানিব পৰা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।